চেঙাত কংগ্ৰেছ বিধায়ক আব্দুর রহিম আহমেদৰ বিৰুদ্ধে ঢৌ দলীয় কৰ্মীৰ গবেগ ধনেৰে উত্তল ৰৌমাৰী রহিম আহমেদ নালাগে সমষ্টিৰ ৰহিম আহমেদ নালাগে বৰপেটা জিলাৰ চেঙা সমষ্টিত কংগ্ৰেছ বিধায়ক আব্দুর রহিম আহমেদৰ বিৰুদ্ধে অসন্তোষ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আজি ৰৌমাৰী পাথৰগাঁও পঞ্চায়তত তেওঁৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি গবেগ ধ্বনি তোলে। জানিব পৰা মতে কিছুদিন ধৰি সমষ্টিত চলি থকা বিধায়কগৰাকীৰ নিৰ্বাচনী প্ৰচাৰক লৈ দলীয় কৰ্মীসকলৰ মাজত অসন্তোষ সৃষ্টি হৈছে। স্থানীয় কৰ্মীসকলে অভিযোগ কৰে যে চেঙা সমষ্টিত এতিয়ালৈকে বাহিৰৰ পৰা অহা কোনো ব্যক্তিয়ে বিধায়ক হোৱাৰ নজিৰ নাই আৰু এই বিষয়টো লৈ দলীয় মহলত অসন্তোষ দেখা গৈছে। প্ৰতিবাদকাৰী কৰ্মীসকলে বিধায়কগৰাকীক অযোগ্য বুলি অভিহিত কৰি সমষ্টিৰ স্থানীয় আৰু যোগ্য প্ৰাৰ্থীক আগন্তুক নিৰ্বাচনত দলীয় টিকট প্ৰদান কৰিবলৈ কংগ্ৰেছৰ ঊৰ্ধ্বতম নেতৃত্বক আহ্বান জনায়। এই ঘটনাৰ পিছত চেঙা সমষ্টিৰ ৰাজনৈতিক পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাৰ সম্ভাৱনা দেখা গৈছে। আমি রহিম আহমেদৰ বিৰোধ কৰা নাই। আমি কৈছোঁ যে আমাৰ চেঙা সমষ্টিত 23 নম্বৰ চেঙা সমষ্টিত স্থানীয় বহুত প্ৰাৰ্থী আছে। তো 18-19 জন মানুহে আবেদন দাখিল কৰিছে। গতিকে তেওঁলোকৰ ভিতৰত কোনোবাজনক টিকট দিলে আমি ভাল পাম। রহিম আহমেদ তেখেত নিজৰ সমষ্টি আছে, তেখেতে নিজৰ সমষ্টিত খেলক। আমাৰ ইয়াতো কংগ্ৰেছী কৰ্মী আছে, তেখেতৰ সমষ্টিতো আছে। গতিকে আমাৰ ইয়াৰ কংগ্ৰেছী কৰ্মীৰো ভৱিষ্যতৰ কথা আছে। তেওঁলোকে ইমান আশা কৰি কষ্ট কৰি দল কৰি আছে, মানে টিকটৰ আশাত কোনোবাই দল কৰি আছে। এতিয়া আমাৰ ইয়াৰ সমষ্টিৰ একজন যুৱকক টিকট দিয়ক, যাকে দিয়ক। গতিকে বাহিৰৰ প্ৰাৰ্থী আমাৰ ইয়াতে নাথাকিলে বাহিৰৰ পৰা আনি দিলে আমি মানে সেইটো গ্ৰহণ কৰিলোঁ হয়। যিহেতু আমাৰ স্থানীয় প্ৰাৰ্থী বহুকেইজন আছে, তাৰ ভিতৰত একজনক দিলে হ'ল। রহিম আহমেদ অযোগ্য নেকি? রহিম আহমেদক অযোগ্য বুলি নকওঁ আমি। ৰহিম আহমেদ তেখেতৰ নিজৰ সমষ্টিত খেলক, তেখেতে ঠিক হ'ব নেকি? সেনেকুৱা পৰ্যায়ৰ বহুত সমষ্টি আছে, যিটো যেনেকৈ এটা সমষ্টিত 2-3জনকৈ কেবিনেট মন্ত্ৰীৰ সমমৰ্যাদাৰ মানুহো এটা দলতে 2-3জন প্ৰাৰ্থী আছে। গতিকে সেই সমষ্টিটোতো প্ৰাৰ্থী একজন দিব কংগ্ৰেছ দলে। নিশ্চিতভাৱে পাকাবাদবাৰীটো বিবেচনা কৰিব কংগ্ৰেছ হাইকমাণ্ডে, যাক দিয়ে তেওঁক লৈ পাকাবাদবাৰীৰ মানুহে ইলেকশ্যন খেলিব। গতিকে আমাৰ চেঙা সমষ্টিৰ ভিতৰত আমি বাহিৰৰ প্ৰাৰ্থী তাৰমানে গ্ৰহণ কৰাতে আমাৰ অসুবিধা হয়। বহুত দিন ধৰি আমি চৰ্চিত হৈ আছোঁ আৰু আজি এখন আমি সভা পাতি আমি 1 নম্বৰ ৰৌমাৰী পাথাৰ গাঁও পঞ্চায়তৰ মণ্ডল কংগ্ৰেছৰ পৰা আমি এখন সভা পাতি আমি 10খন ৱাৰ্ড বুথ কমিটি আছে, বুথ কমিটিৰ পৰা প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী আৰু আমাৰ মণ্ডল কংগ্ৰেছৰ তৰফৰ পৰা আমি এটা সিদ্ধান্তত উপনীত হৈছোঁ। ৰহিম আহমেদক আমাৰ চেঙা সমষ্টিত 23 নম্বৰ চেঙা সমষ্টিত যদি টিকট আমাৰ দলীয়ভাৱে কংগ্ৰেছ দলৰ পৰা যদি টিকট প্ৰদান কৰে নিশ্চিতভাৱে হাৰিব আৰু এইখন সমষ্টি আমি কংগ্ৰেছ দলৰ পৰা হেৰুৱাম। আৰু ৰহিম আহমেদক যদি টিকট দিয়ে আশৰাফুল হুছেইন দ্বিতীয়বাৰৰ MLA হৈ যাব। ৰহিম আহমেদৰ বাহিৰে যিকোনো এজন ব্যক্তিক যদি টিকট প্ৰদান কৰে আমি নিশ্চিতভাৱে কংগ্ৰেছ দলৰ পৰা আমাৰ এইখন সমষ্টিত এখন বিধায়ক হিচাপে আমি বিধানসভালৈ আমি পঠিয়াই দিব পাৰিম। নিউজ ডেস্ক ৰিপৰ্ট এনি লাইভ। খবৰ মানেই এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।